এঘণ্টা সময় শাৰীৰিক পৰিশ্ৰম কৰিব লাগে, যেনে ধৰক খোজ কঢ়া, দৌৰা বা সাঁতোৰা, এই তিনিটাৰ ভিতৰত যিকোনো এটা ব্যায়াম কৰিব পাৰে। তাৰোপৰি সপ্তাহত 2 দিন বা 3 দিন আমি নিজৰ মাচলৰ ট্ৰেইনিং কৰিব পাৰোঁ, যেনে ধৰক পুছ আপ মৰা, চিট আপ মৰা ইত্যাদি। দ্বিতীয়তে আমি খোৱা খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে, যাতে আমি কাৰ্বহাইড্ৰেট জাতীয় খাদ্য, ৰুটি, শাক পাচলি আদিৰ পৰিমাণ কমাই সেউজীয়া শাক পাচলি আদিৰ পৰিমাণ বঢ়াই দিওঁ। কাৰণ কাৰ্বহাইড্ৰেট জাতীয় বস্তু বেছি পৰিমাণে খালে আমাৰ শৰীৰত ফেট জমা হ'ব পাৰে আৰু আমাৰ ব্লাড চুগাৰ বাঢ়িব পাৰে। তৃতীয়তে আমাৰ মানসিক স্বাস্থ্য অটুট ৰাখিবৰ কাৰণে আমি কিতাপ পঢ়ি থাকিব লাগে, আমি নতুন কোনো বস্তু শিকিব পাৰোঁ বা আমি পাজলছ কৰিব পাৰোঁ। তাৰোপৰি মেডিটেশ্যন বা যোগা কৰিলেও আমি মানসিক স্বাস্থ্য অটুট ৰাখিব পাৰোঁ।